গুড মৰ্ণিং এভৰিৱান। এয়া ৰাতিপুৱাতে গৈ পেলাই বাৰীখনত প্ৰায় গছবোৰ ফুল ফুলিলে বুঢ়া হ'ল আৰু তাৰে ওলকবি 3টা লৈ আহিলোঁ আৰু গাজৰখিনি আজি খানি পেলালে আৰু যথেষ্টখিনি গাজৰ ওলালে আৰু লগতে বেঙেনা অলপমান ঘৰত ৰখা হৈছে, অলপমান ভগাই দিয়া হৈছে, লগতে ফ্ৰেঞ্চবিনো আছিলে, তিতা কেৰেলাও আছিলে। সেইখিনি মই ভিডিঅ' কৰা নহ'লে আৰু মই ধুনীয়াকৈ কাপোৰখিনি ধুই ল'লোঁ আৰু দেখিছেনে মোক দেখা পাই ছাগলীটো আহিলেই মানে তাক অকণমান গাখীৰ খুৱাই দিব লাগে। তাৰপিছত তাকো ধুনীয়াকৈ খুৱাই ল'লোঁ। খুৱাই দিয়াৰ পাছতে দুপৰীয়া সাজৰ বাবে আজি ভাবিলোঁ এতিয়া ছিজন যেতিয়া ছজনা আৰু বহুত খায়ো ভাল লাগে ছজনা, ইয়াত সৰিয়হ কেইটামান দিয়া হয় আৰু ধুনীয়া লাগিলে হয়। আৰু এনেদৰে ছজনা বনাবৰ কাৰণে সকলোখিনি মই আদা, নহৰু, পিঁয়াজ, জলকীয়া, বিলাহী এনেদৰে ৰেডি কৰি ল'লোঁ। আৰু ইমানেই ৰ'দ দিছে যে গৰম দিন যেনহে লগা হৈছে আৰু পূৰা গৰম আহি গ'ল। আৰু এয়া আমাৰ লগতে চালি এখনো দি আছে আৰু লগতে এইখিনি কাপোৰখিনি মই দুপৰীয়া সামৰি আনিলোঁ।